আজি ডিব্ৰুগড়ৰ প্ৰাণকেন্দ্ৰ আমলাপট্টি ৰাজহুৱা নামঘৰৰ উদ্যোগত ডিব্ৰুগড় পুৰোহিত সমাজ আৰু ডিব্ৰুগড় ভক্তপ্ৰাণ ৰাইজৰ সহযোগিতাত বিশ্ব শান্তি কামনাৰে 11 কুণ্ড শ্ৰী শ্ৰী মহা মৃত্যুঞ্জয় যজ্ঞ আয়োজন কৰা হৈছে। অহা 24, 25, 26 আৰু 27 তাৰিখে 27 এপ্ৰিলৰ দিনা। আৰু আমি ভাবোঁ যে এই মহাযজ্ঞখনৰ ফলত আমাৰ সমগ্ৰ ডিব্ৰুগড়বাসী ৰাইজৰ একত্ৰিত হৈ আৰু সকলোৱে এটা অতি আত্মশুদ্ধিৰে এটা সুন্দৰকৈ এটা পৰিৱেশ সৃষ্টি কৰাৰ ব্যৱস্থা সকলো সমাজৰ, সকলো হিন্দুপ্ৰাণ ৰাইজৰ সকলো সমাজে এইটো সুন্দৰভাৱে এটা কৰাৰ এটা ব্যৱস্থা লৈছে। এটা আমাৰ এই ঐতিহাসিক আমলাপট্টিৰ নামঘৰত। আৰু ইয়াত আটাইতকৈ ডাঙৰ কথা হৈছে উক্ত যজ্ঞভাগীত আমাৰ বানাৰসৰ পৰা সম্পূৰ্ণানন্দ সংস্কৃত বিদ্যালয়ৰ পৰা দুজনকৈ অধ্যাপক আহি পুৰোহিতৰ ব্যৱস্থা হিচাপে তেখেতসকলে অংশগ্ৰহণ কৰিব। আৰু এই অংশগ্ৰহণে আমাক সোণত সুৱগা চৰাব। আৰু মই ভাবোঁ যে এইখিনিৰে আগন্তুক দিনত আমি অতি সুন্দৰভাৱে আগবঢ়াই লৈ যাম। সকলো ডিব্ৰুগড়বাসী ৰাইজক আহ্বান জনাইছোঁ, আহক আমি অহা 24, 25, 26 আৰু 27 এপ্ৰিলৰ দিনা আমি এই যে 100 মহাকুণ্ডৰ যজ্ঞৰ ব্যৱস্থা কৰিছোঁ, সেই ব্যৱস্থাত সকলো আহি অংশগ্ৰহণ কৰক আৰু সহায় সহযোগিতা আগবঢ়াওক। আগন্তুক 24, 25, 26, 27 এপ্ৰিল 2025 তাৰিখে আমলাপট্টি ৰাজহুৱা নামঘৰ প্ৰাংগণত বিশ্ব শান্তি কামনাৰে এভাগী মহামৃত্যুঞ্জয় যজ্ঞ আয়োজন কৰা হৈছে। ইয়াতে অকল আমলাপট্টি ৰাজহুৱা নামঘৰ ৰাইজ জড়িত হৈ নাথাকি ডিব্ৰুগড়ৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ ৰাইজেই সহযোগিতা আগবঢ়াই যজ্ঞভাগী সাফল্যমণ্ডিত কৰি তোলাত আমাক যথেষ্ট উদগনি যোগাইছে। ইতিমধ্যে আমাৰ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী মাননীয় প্ৰশান্ত ফুকন ডাঙৰীয়াও এই ক্ষেত্ৰত যথেষ্ট আমাক সহায় সহযোগিতা আগবঢ়াইছে। আৰু আমি আশাবাদী যে আমাৰ যি সৰু প্ৰচেষ্টা যে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সমাজৰ সকলো শ্ৰেণীৰ লোককে লগত লৈ এই যজ্ঞভাগী সাফল্যমণ্ডিত কৰি তোলাত যি আমাৰ প্ৰচেষ্টা, এই প্ৰচেষ্টা আমি ইতিমধ্যে যথেষ্টখিনি আমি আগবাঢ়ি যাবলৈ সফল হৈছোঁ। আৰু ডিব্ৰুগড়বাসী ৰাইজৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজে আমাক যথেষ্ট এই ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াইছে। আৰু লগতে আমি পুনৰ আশাবাদী যে আমাৰ যজ্ঞভাগী সাফল্যমণ্ডিত কৰি তোলাত ডিব্ৰুগড়বাসী ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়াব। ধন্যবাদ।